6 মাইলৰ যি সচলৰ যি এই ধৰ্ণাস্থলী সেই ধৰ্ণাস্থলীত মই উপস্থিত আছো। আমি দেখিবলৈ পাইছো যি ৱাকাফ বিল সেই ৱাকাফ বিলৰ বিৰুদ্ধে যি প্ৰতিবাদ সাব্যস্ত কৰিছে আজি আমছুৱে ঠায়ে ঠায়ে প্ৰতিবাদ কৰিছে। কিন্তু এই প্ৰতিবাদৰ মাজতে আজি সচলৰ যি ধৰ্ণাস্থলী যি প্ৰতিবাদস্থলী সেই প্ৰতিবাদস্থলীত আজি যি ৱাকাফ সংশোধনী বিলখন যি হ'ল সেইখন হোৱাৰ কাৰণে যি বিজেপিৰ বিৰুদ্ধে যি প্ৰতিবাদ সাব্যস্ত কৰিছে এইসকল লোকে এই প্ৰখৰ ৰ'দতো তেখেতলোকে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। আমি বৰ্তমান উপস্থিত আছো সচলৰ সেই ধৰ্ণাস্থলীত। মোৰ কেমেৰা পাৰ্চনক মই দেখুৱাবলৈ জনাম যে কিদৰে প্ৰতিবাদ এই প্ৰখৰ ৰ'দতো তেখেতলোকে প্ৰতিবাদ কৰিছে। যি ৱাকাফ সংশোধনী আইনখন যি আইন বলবৎ কৰা হ'ল সেই বলবৎৰ বিৰুদ্ধে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে সকলো দেশ সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছিলে। আৰু তাৰ পাছতে আজি পুনৰ আজি সচলৰ যি প্ৰতিবাদস্থলী সেই প্ৰতিবাদস্থলী আজি আমছুৰ তৰফৰ পৰা আজি যি প্ৰতিবাদ কাৰ্যসূচী হাতত লৈছে আমি দেখুৱাই আছো। আমি সমগ্ৰ দৃশ্য আমি দেখুৱাইছো যি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে। প্ৰথম কথা হ'ল যোৱাকালিৰ পৰা অসম ৰাজ্যত দুটা পৰিৱেশ সৃষ্টি হৈছে। অসম চৰকাৰৰ গৃহ বিভাগ আৰু ভাৰ্চেছ আমছু। যোৱাকালিৰ পৰা অসম চৰকাৰৰ গৃহ বিভাগ আৰু আমছুৰ মাজত যিখন খেল হ'ল এই খেলখনত আমছুৱে সাংঘাতিক এটা জয় হৈছে স্পষ্ট। আমছুৱে গণতান্ত্ৰিক আন্দোলনটোক মষিমুখ কৰিবৰ কাৰণে বাধা দিবৰ কাৰণে অসম চৰকাৰৰ গৃহ বিভাগে যোৱাকালিৰ পৰা বহুত সাংঘাতিক এটা চেষ্টা কৰিছিলে। আৰু এই তেওঁলোকৰ চেষ্টাৰ আৰু তেওঁলোকৰ সম্পূৰ্ণ বেহু ফালি আমছুৱে আজি এই সচলত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কৰিলে। আমছুৰ বহু নেতাৰ কৰ্মীক তেওঁলোকে আজিও আবদ্ধ কৰি ৰাখিলে। বহুত গাড়ীয়ে তেওঁলোকে আবদ্ধ কৰিলে। কিন্তু এটা কথা ঠিক, আমছু এটা সাগৰ দৰে এটা সংগঠন। আমছুক তেওঁলোকে 2 চলুকমান পানীৰ দৰেহে দুটা আমাৰ সংগঠন নেতৃত্ব ৰাখিলে। বাকী দেখিলে কেনেকৈ ইমান বাধাৰ স্বত্বেও আজি হাজাৰ হাজাৰ আমছু নেতাই এটা আন্দোলন কৰিলে। গতিকে আপোনালোকৰ জৰিয়তে আমি এটা কথা ক'ব বিচাৰিছোঁ, যিহেতু ৱাকাফ সংশোধনী আইনক 2025 লৈ আমছু যিটো বিৰোধ এই বিৰোধ সম্পূৰ্ণৰূপে থাকিব। ইতিমধ্যে আমছুৱে এটা কথা বিশ্বাস কৰিছে, এইখন ভাৰতবৰ্ষৰ মুছলমানৰ কাৰণে দুটাই ৰাস্তা আছে, এটা হ'ল গণতান্ত্ৰিক প্ৰতিবাদ আৰু এটা আইনী যুঁজ। গতিকে আমি এই গণতান্ত্ৰিক প্ৰতিবাদ কৰিছোঁ আৰু সমান্তৰালভাৱে আইনী আমাৰ যুঁজ থাকিব। আমছু ইতিমধ্যে এলানি বৈঠক হৈছে। এই বৈঠকত এটা সিদ্ধান্ত হৈছে। সিদ্ধান্তত আমছু খুব কম সময়ৰ ভিতৰত মাননীয় উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব। অসম ৰাজ্যিক জমিয়ত উলামাৰ মৌলানা মুস্তাক আনফৰ গোটক লগত লৈ পেলাই খুব কম সময় আমছু দ্বাৰস্থ হ'ব। লগে লগে আজি আপোনালোকক কৈছোঁ, আমাৰ প্ৰতিবাদ কোনো কাৰণে কেতিয়াও স্থিমিত নহয়। আমছু এই প্ৰতিবাদ অহৰহ তীব্ৰ গতিত থাকিব। গণতান্ত্ৰিক আমছু প্ৰতিবাদৰ যিটো ভাষা কণ্ঠ কোনো কাৰণে কেতিয়াও এই চৰকাৰে এনেকৈ দমন নীতি আমাক কোনো কাৰণে কেতিয়াও বন্ধ কৰিব, এই এটা স্পষ্ট এটা ধ্ৰুৱ। গতিকে আপোনালোকক আমি ক'ব বিচাৰিছোঁ যে এই বিধেয়কখনৰ যেতিয়া সংসদৰ মজিয়াত যেতিয়া উত্থাপন প্ৰবল প্ৰতিবাদ হৈছিলে, প্ৰবল প্ৰতিবাদত নেওচি তেওঁলোকৰ একমাত্ৰ সংখ্যাগৰিষ্ঠতা থকাৰ কাৰণে এইখন গৃহীত কৰিলে। ঠিক লোকসভাৰ বিধানসভাৰ ৰাজ্যসভাৰ মজিয়াতো একে সংখ্যাগৰিষ্ঠতা থকাৰ কাৰণে সেইখন গৃহীত কৰিলে। তাৰপিছতে দেশৰ মহামান্য ৰাষ্ট্ৰপতিৰ ওচৰত গৈ পেলাই তেওঁ যেতিয়া স্বাক্ষৰ কৰা হৈছে আইনত পৰিণত হ'ল। গতিকে আমি ৱাকাফ সংশোধনী আইন 2025 বিৰোধৰ কাৰণে এইটোৱে প্ৰতিবাদ কৰিছোঁ। এই প্ৰতিবাদত আমি লগে লগে ক'ব বিচাৰিছোঁ, দেশত চৰকাৰখনে কিহৰ বিধেয়ক আনিছিলে আৰু আনিলে কিহৰ? দেশৰ অৰ্থনৈতিক উত্তৰণ কৰা আমাৰ শ্ৰদ্ধাৰ কৃষকসকলৰ যি উৎপাদিত কৃষিজাত সামগ্ৰী যিমান কম দাম এখন বিধেয়ক আনি তেওঁলোকক সন্মান জনাই কৃষিজাত সামগ্ৰীৰ এটা নাম বৃদ্ধি কৰিছে, তাক কিন্তু চৰকাৰে নকৰিলে। আনিব লাগিছিল কৃষিজাত এখন সামগ্ৰী এখন বিধেয়ক কিন্তু নানিলে। সমান্তৰালভাৱে দেশত কোটি কোটি নিবনুৱাৰ নিবনুৱাই ককবকাপ হৈছে গোটেই ভাৰতবৰ্ষৰ। কিন্তু চৰকাৰখনে লোকসভাৰ মজিয়াত কি আনিব লৈছে? নিবনুৱা সংস্থাপনৰ কাৰণে এখন বিধেয়ক আনিছে, নানিলে। তাৰমানে চৰকাৰখনে ভাৰতবৰ্ষৰ সংখ্যালঘু মুছলমানৰ লগত অন্যায় কৰা নাই, কৃষকসকলৰ অন্যায় কৰিছে, লগতে ভাৰতবৰ্ষৰ উঠি অহা নিবনুৱাসকলৰ ওপৰতো অন্যায় কৰা হৈছে। গতিকে সকলোকে আমি আহ্বান জনাইছোঁ, এই চৰকাৰৰ তেওঁলোকৰ কোনো কথা নাই, তেওঁলোকে আস্ফালন প্ৰলোভন মিছা কথা কৰিবি আভুৱা ভাৰী ভাৰতবৰ্ষৰ জনতাক তেওঁলোকে সদায় চকু মুদাই ৰাখিব বিচাৰিছে। গতিকে আমি আপোনালোকৰ জৰিয়তে সকলোকে আহ্বান কৰি চকু খুলিব হ'ল। আমাক আৰু তেওঁলোকে কিমান ভুলাব,
আমি কিমান ভুলণ্ঠিত হৈ থাকিম গতিকে ইয়াত আমি প্ৰত্যেকে গণতান্ত্ৰিক প্ৰতিবাদ কৰি ইয়াৰ প্ৰতিটো কথাৰ আমি উত্তৰ দিব লাগিব এইটো স্পষ্ট গতিকে লগে লগে আপোনালোকক ক'ব বিচাৰিছোঁ চৰকাৰখনে বাৰে ভাৰতীয় সংবিধানক আঘাত দিছে ভাৰতীয় সংবিধানক আঘাত দিয়া মানে ভাৰতীয় প্ৰতিটো জাতি জনগোষ্ঠী প্ৰতিটো নাগৰিকৰ ওপৰত আঘাত দিয়া হয় ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 14 অনুচ্ছেদ 25 অনুচ্ছেদ 26 আৰু অনুচ্ছেদ 29ত তেওঁলোকে আঘাত দি ধৰ্মীয় অনুভূতিক তেওঁলোকে আঘাত দিছে তেওঁলোকে ক'ব বিচাৰিছে সংখ্যালঘু ৱাকাফৰ আগৰ যিখন বিল আছিলে সংখ্যালঘুসকলক মুছলমানসকলক যিটো কোনো ধৰণৰ তেওঁলোকৰ শৈক্ষিক উত্তৰণ হোৱা নাই অৰ্থনৈতিক হোৱা নাই তেওঁলোকক আভুৱা পাই তেওঁলোকে মিছা কৰি ৰাখিছে এইখন সংশোধন কৰি আইনত পৰিণত কৰা নাগে সংখ্যালঘু নিশ্চিতভাৱে তেওঁলোকে কৈছে বোলে এই শৈক্ষিক উত্তৰণ কৰিব পাৰিম অৰ্থনৈতিক উত্তৰণ কৰিব পাৰিম আমি ক'ব বিচাৰিছোঁ যদি সংখ্যালঘুৰ প্ৰতি মানে আপোনালোকে ইমান কম সময়ৰ ভিতৰত কেনেকৈ প্ৰীতি আপোনালোকৰ ভূমিষ্ঠ হ'ল কেনেকৈ জন্মিছে আপোনালোকৰ প্ৰীতি জন্মিছে আপোনালোকে কৰিছে আপোনালোকক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ এই নৰেন্দ্ৰ মোদী ডাঙৰীয়া 3বাৰৰ কাৰণে দেশৰ প্ৰধানমন্ত্ৰী হ'ল তেওঁৰ দিনত তেওঁৰ চৰকাৰজনত কোনজন সংখ্যালঘু মুছলমানক তেওঁ মন্ত্ৰী পাতিলে কোনজনক তেওঁ ৰাজ্যসভাৰ সাংসদ পাতিলে কোন সভাৰ লোকসভাৰ সাংসদ পাতিলে নাই পতা ততালিকে হোৱাৰ এইটো কোনো কাদে কেতিয়াও প্ৰীতি নহয় ই সংখ্যালঘুসকলৰ যিটো আমাৰ আমাৰ নামত দি থোৱা ৱাকাৰ নামত দি থোৱা আমাৰ পূৰ্বসকলৰ সম্পত্তি তেওঁলোকে কৌশল কৰি এইখিনি বাজেয়াপ্ত কৰিব এইখিনি তেওঁলোকে লুটিবৰ কাৰণে চেষ্টা কৰিছে তেওঁলোকে সংখ্যালঘুসকলক আশীৰ্বাদ দিছে জিভাবা কিন্তু তেওঁলোকে সংখ্যালঘুক পেটাবা তেওঁলোকে কিন্তু ঘৃণা কৰিছে গতিকে আমি এইটো কথা ক'ব বিচাৰিছোঁ আমাৰ যি প্ৰতিবাদ আপোনাক কৈছোঁ এই প্ৰতিবাদ আমাৰ হ'ব হোজাইত 21 তাৰিখে 23 তাৰিখে আমাৰ প্ৰবল শক্তিশালী প্ৰতিবাদ হ'ব আমাৰ বৰপেটাত 25 তাৰিখে হ'ব আমাৰ ধুবুৰীত শক্তিশালী প্ৰতিবাদ হ'ব 29 তাৰিখে কৰিমগঞ্জ জিলাৰ শক্তিশালী প্ৰতিবাদ হ'ব ঠিক লগে লগে অহা 3 তাৰিখ লখিমপুৰৰ শক্তিশালী প্ৰতিবাদ হ'ব উল্লেখ কৰে আৰু বহুত প্ৰতিবাদী এনেকৈ প্ৰতিবাদ হ'ব অসমৰ এনেকৈ আম মানুহে যিবিলাক মানুহে দেশৰ সংবিধানক শ্ৰদ্ধা কৰে দেশৰ আইনক শ্ৰদ্ধা কৰে এই চৰকাৰখনে